এখন আলোচনী আমি উন্মোচন কৰিছোঁ। নাম হৈছে কৃষ্ণচূড়া। আৰু কৃষ্ণচূড়াৰ জৰিয়তে আমি নতুন প্ৰজন্মক লেখাৰ মাজত আমি ঠাই দিছোঁ, তেওঁলোকক আগবঢ়াবলৈ বিচাৰিছোঁ। আইমুখৰ ভাষা ৰক্ষা কৰিবৰ বাবেই আমি অনুৰাগ প্ৰকাশনৰ জন্ম দিছোঁ। আৰু আমাৰ এটাই অনুৰাগ প্ৰকাশনৰ লক্ষ্য, নতুন প্ৰজন্মৰ মাজত সোমাই থকা কবি, লেখক, সাহিত্যিক হ'ব পৰা যিবোৰ গুণ, সেই গুণসমূহ আমি অনুৰাগ প্ৰকাশনৰ জৰিয়তে আগবঢ়াব বিচাৰিছোঁ। আৰু অনাগত সময়ত অনুৰাগ প্ৰকাশন গোষ্ঠীয়ে বিভিন্ন ধৰণৰ আমি কিতাপ উলিয়াবলৈ যত্ন কৰিম। আৰু আজি মহান অনুষ্ঠানটিৰ আয়োজন কৰা মূলতে হৈছে আমি নতুন প্ৰজন্মক কিদৰে আগুৱাব পাৰোঁ আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসম আৰু অসমীয়াৰ সমাজ জীৱনৰ হকে আমি দায়বদ্ধ কিদৰে হ'ব পাৰোঁ, এয়ে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি অনুৰাগ প্ৰকাশনৰ প্ৰথম বৰ্ষপূৰ্তিত আমি বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। ইয়াতে এটা উল্লেখযোগ্য কথা হ'ল, ইয়াত জৰিগুৰি গজলা সত্ৰৰ আইমাতৃ সাবিত্ৰী আই 2024 বঁটা আমি আমাৰ যুৱ সমাজৰ এগৰাকী বলিষ্ঠ নেত্ৰী, সাংবাদ জগতৰ লগত জড়িত ৰিয়াৰিণী দত্তক দিবলৈ পাই অতি গৌৰৱবোধ কৰিছোঁ। লগতে আমি এখনি সদৌ অসম ভিত্তিত অনুকল্প প্ৰতিযোগিতা পাতিছিলোঁ, তাৰো আজি পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী হৈছে। সদৌ অসম ভিত্তিত হোৱা এই প্ৰতিযোগিতাখনি বিভিন্ন ঠাইৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল। আজি তাৰে 3খন ডিষ্ট্ৰিক্টৰ 3গৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিছে। গতিকে আমি বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত এই দুইটা মহৎ কাৰ্য হাতত লৈছিলোঁ।